নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'ত আমি কথা পাতিম আগন্তুক আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ অনুষ্ঠিত হ'বলগীয়া লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, নামঘোষাৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, মাধৱদেৱ। নেক্সট কুৱেশ্যন, প্ৰিয়তমাৰ চিঠিৰ কবিজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লক্ষীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বিন বৰাগী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া বাৰ্তালোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অৰুণোদয়। নেক্সট কুৱেশ্যন, পিতা পুত্ৰ গ্ৰন্থৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ল'ৰা বন্ধু। নেক্সট কুৱেশ্যন, লক্ষীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মোৰ জীৱনৰ সোঁৱৰণ। নেক্সট কুৱেশ্যন, প্ৰথম শিশু উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, পাতালপুৰী। নেক্সট কুৱেশ্যন, প্ৰথম প্ৰকাশিত অসমীয়া অভিধানখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অসমীয়া আৰু ইংৰাজী অভিধান। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, অৰুণোদয় আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নাথান ব্ৰাউন। বন্ধু বান্ধৱীসকল মনত ৰাখিব, অৰুণোদয় আলোচনীৰ প্ৰথম সম্পাদক নাথান ব্ৰাউন। ভিডিঅ'টো চাই যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।